পবিত্ৰ মন্দিৰটোলৈকে আমাৰ মন্দিৰৰ স্থানীয় ব্যক্তিসকল পৰিচালনা সমিতিৰ সদস্যসকলে মোক নিমন্ত্ৰণ জনাইছিলে। তেখেতলোকৰ কিছু সমস্যা আছে, এখন গেট লাগে, ৰভাগড়টোৰো কিছু কাম কৰিব লাগে, আৰু লগতে আমাৰ বিলখন আছে, বিলখনত আমাৰ পকাৰ ষ্টেপ বনাব লাগে। এইকেইটা কথাৰ কাৰণে তেখেতলোকে মোক অনুৰোধ কৰিছিল। গোটেইকেইটা কাম পৰ্যায়ক্ৰমে কৰি দিম বুলি তেখেতলোকক মই প্ৰতিশ্ৰুতি দি গৈছোঁ। দেশত যিহেতু তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন হৈছে, এই মুহূৰ্তত আজি অত্যন্ত ভাল দিন। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 64 চনৰ পাছত হ'ব পাৰি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱা দ্বিতীয়জন ব্যক্তি। আমাৰ দেশৰ ইতিহাসত দুজন ব্যক্তিয়েই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ শপত ল'বলৈকে সক্ষম হৈছিলে। এজন হৈছে পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়া আৰু দ্বিতীয়জন হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এই গৌৰৱৰ অধিকাৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হোৱাৰ লগত প্ৰত্যেকজন ব্যক্তিয়ে অত্যন্ত সন্তোষ প্ৰকাশ কৰিছে। ভাৰতবৰ্ষৰ যথেষ্ট উন্নতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে আৰু কৰিব বুলি সকলোৱে আশাবাদী। সকলোৱে আমাৰ অন্তত ইয়াত থকা গোটেই মানুহখিনিয়ে বা জাগিৰোডৰ গোটেই মানুহখিনিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ অসমৰ কাৰণে তেখেতে আৰু যথেষ্ট কাম কৰক, ভাৰতবৰ্ষৰ কাৰণে যথেষ্ট কাম কৰক, দেশখনক আগুৱাই লৈছে। যিহেতু অসমৰ পৰা প্ৰায় দুগৰাকী ব্যক্তি আমাৰ সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই শপত ল'ব বুলি আমি শুনি আছোঁ। অত্যন্ত ভাল কথা। দুগৰাকী ব্যক্তিয়ে ভালদৰে অসমৰ কাৰণে আৰু কাম কৰক। অসমখনলৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু কিছু আৰ্থিক সাহায্যই হওক, অন্য পেকেজেই হওক, সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি আনক। দুয়োজনে অসমৰ হৈ কাম কৰক, উত্তৰ পূৰ্বাঞ্চলৰ হৈ কাম কৰক, তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু দুয়োজনকে মই অন্তৰৰ নিভৃত কোণৰ পৰা অতিকৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।